তোমালোক জগতৰ পোহৰ, পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ'ব নোৱাৰে। আৰু মানুহে চাকি লগাই দোণৰ তলত নথৈ গছৰ ওপৰতহে থয়। তাতে ঘৰত থকা সকলোকে পোহৰ দিয়ে। এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক, তাতে তেওঁবিলাকে তোমালোকৰ ভাল কৰ্ম দেখি স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব। আমি যদি আত্মাৰে জীয়াই থাকোঁ, তেনেহ'লে আত্মাৰে চলোহ। সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনৰ হিংসা কৰি অনৰ্থক অহংকাৰ নকৰোঁহ। কিয়নো জিহুৱাই প্ৰজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু সুবুদ্ধি ওলায়। প্ৰিয় বন্ধুসকল, আজিৰ এই বাক্য আপোনালোকে চালে এই বাক্য মনত ৰাখিব। বন্ধুসকল, বিশেষকৈ আপোনালোকক মই কেইটামান কথা ক'বলৈ আহিলোঁ যে আপোনালোকে মোক সহায় কৰিব। বন্ধুসকল, যেতিয়াৰ পৰা মই ইউটিউব চেনেল খুলিলোঁ, তেতিয়াৰ পৰা মোৰ যিমান দিয়া বাইবেল মেছেজ আপোনালোকে চাইছে। কিন্তু আগতে ঠিকেই আছিলে, আপোনালোকে নিয়মীয়াভাৱে কমেণ্ট দিছিলে। কিন্তু আজিকালি কি হ'ল? বন্ধুসকল, মই অকলশৰীয়া হৈ গৈছোঁ। মই বুজিব পৰা নাই যে মই ভালে কৰিছোঁ নে বেয়া কৰিছোঁ। বন্ধুসকল, আপোনালোকৰ পৰা মোৰ এটা আশা আছে যে আপোনালোকে মোক কমেণ্ট কৰিব। ভাল হওক বেয়া হওক, যি হ'লেও আপোনালোকে মোক জনাব। কাৰণ মই সৰু এজন ল'ৰা, মই মাত্ৰ এতিয়াও শিকি আছোঁ। কিন্তু এতিয়া বুজিব পৰা নাই যে মই ভালে কৰিছোঁ নে বেয়া কৰিছোঁ। বন্ধুসকল, আপোনালোকৰ কমেণ্ট মোক উৎসাহ দিয়ে। সেয়েহে বন্ধুসকল, আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল যে আপোনালোকে যি হওক, ভালে হওক বেয়া হওক, জনাব। কাৰণ বেয়া যদি হৈছে, তেন্তে মই ভাল কৰিব চেষ্টা কৰিম। সেয়েহে বন্ধুসকল, আপোনালোকে মোক সহায় কৰিব। কাৰণ আমি সকলোৱে জানো যে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিব লাগে। বন্ধুসকল, শেষত আৰু সকলোকে ঈশ্বৰ জনাওঁ, যদি কোৱাত কিবা ভুল হৈছে, তেন্তে ঈশ্বৰক চাই মাফ কৰিব।